ইতিহাস বহন কৰা জোনবিল মেলাৰ যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে আৰু পুৱাৰ ভাগৰে পৰা আজি যেহেতু দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা কিছু সময়ৰ পূৰ্বে যি ৰমাকান্ত দেউৰী আছে ৰমাকান্ত দেউৰী মৰিগাঁও বিধায়ক তেওঁ ইতিমধ্যে তেওঁ যি উদ্বোধন কৰিছে আৰু তাৰ পিছতে দেখা গৈছে যে পাহাৰ ভৈয়ামৰ লোকসকলে যি তেওঁলোকৰ যি পাহাৰৰ যি লোকসকল আছে লোকসকলে মেটমৰা সম্ভাৰ লৈ ইতিমধ্যে মেলাথলীত উপস্থিত হৈছেহি আৰু পুৱাৰ ভাগৰে পৰা যি দেখা গৈছে যে ইয়াত যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা দেখা গৈছে পাহাৰ ভৈয়ামৰ লোকসকলে শিল দল ভাঙি ইয়াত দেখা গৈছে যে জোনবিল মেলাত বিভিন্ন ধৰণৰ যি কৃষিজাত সামগ্ৰী আৰু যি ভৈয়ামৰ লোকসকলে যি চিৰা পিঠা সান্দহ আদি লৈ আহিছে আৰু তেওঁলোকৰ লগত এই যি কৃষি সামগ্ৰী মেটমৰা সম্ভাৰ লৈ যি ইয়াত এতিয়া উপস্থিত হৈছেহি আৰু ইয়াত দেখা হৈছে পাহাৰ ভৈয়ামৰ লোকসকলে এক সমন্বয়ৰ এনাজৰি দেখা গৈছে আৰু আমাৰ লগত উপস্থিত আছে পাহাৰৰ পৰা অহা লোকসকলে আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কি আনিছে আপুনি হালধি খালি হালধি আৰু ইয়াৰ পৰা কি লৈছে ইয়াৰ পৰা খান্দ লৈছোঁ আৰু পিঠা হয় নিশ্চয়কৈ দেখা গৈছে যে যি পুৱাৰ ভাগৰে পৰাই ইয়াত যি জোনবিলৰ বাকৰিত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি আৰু যি পাহাৰৰ লোকসকল আছে বা ভৈয়ামৰ লোকসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে নেলিৰ পৰা আহিছোঁ কি ল'লে আপুনি মই সান্দহ লৈছোঁ আপুনি কি আনিছে মই হেৰি আনিছোঁ জলকীয়া আনিছিলোঁ আৰু হেৰি হালধি আনিছোঁ আদা আনিছোঁ গোলমৰিচ আনিছোঁ হয় যি পাহাৰ ভৈয়ামৰ যি মিলন ক্ষেত্ৰ যি ঐতিহাসিক জোনবিল মেলা এই জোনবিল মেলা আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে ইতিমধ্যে যি বিনিময় প্ৰথা এই বিনিময় আৰম্ভ হৈছে আৰু যোৱাকালিৰে পৰা যি দেওশাল গোভা দেউৰৰ যে দেওশাল শিৱথানত মাংগলিক পূজা অৰ্চনাৰে জোনবিল মেলা আৰম্ভ হৈছিলে আৰু আজি যিহেতু দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে যি বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে ভৈয়ামৰ লোকসকল আছে তেওঁৰ পৰা কি আনিছে আপুনি মাছ লাইছোঁ সান্দহ লাইছোঁ কি ল'লে হালধি জালুক আৰু আদা প্ৰতি বছৰে কেনেকুৱা লাগে ভাল লাগে বহুত ভাল লাগে হয় নিশ্চয়কৈ প্ৰতি বছৰে ইয়াত যি দেখা যায় যে পৌৰাণিক যি পৰম্পৰা যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা ইয়াত দেখা যায় আৰু পাহাৰৰ যি লোকসকলে তেওঁলোকৰ যি মেটমৰা সম্ভাৰ লৈ যি কৃষিজাত সামগ্ৰী লৈ ইয়াতে মেলাথলী উপস্থিত হয় আৰু ইতিমধ্যে আমি ND24 দৰ্শকসকলক আমি দেখাই আছোঁ পোনে যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা পাহাৰ ভৈয়ামৰ যি লোকসকল আছে এই লোকসকলে পাহাৰৰ পৰা অনা যি কৃষিজাত সামগ্ৰীৰ লগত ভৈয়ামৰ যি লোকসকলে চিৰা পিঠা সান্দহ আদি যি লৈ আহে আৰু সেয়াই বিনিময় প্ৰথা বিনিময় কৰে আৰু আন এগৰাকী বাইদেউ আছে তেওঁৰ পৰা জানিব বিচাৰিম কি আনিছে বাইদেউ মই সান্দহ আনিছোঁ কি লৈছে ইয়াৰ পৰা আদা আৰু হালধি আপুনি কি লৈ আহিছে সান্দহ লৈ আহিছে আপুনি ক'ৰ পৰা আহিছে ভকতগাঁও কেনেকুৱা লাগে ইয়াত ভালে লাগিছে আপুনি বিনিময় কৰিছে নেকি কৰিছোঁ কি লৈ আহিছে সান্দহ পিঠা আপুনি কি ল'লে হালধি আদা ৰঙালাও জলকীয়া হয় নিশ্চয়কৈ যি ইতিহাস বহন কৰা যি বিনিময় প্ৰথা জোনবিলৰ পাৰত ইতিমধ্যে আৰম্ভ হৈছে আৰু পুৱাৰ ভাগতেই ৰমাকান্ত দেউৰী মৰিগাঁৱৰ যি বিধায়ক ৰমাকান্ত দেউৰীয়ে ইতিমধ্যে উদ্বোধন কৰিছে আৰু আমি পোনপটীয়াকৈ দেখাই আছোঁ ND24 দৰ্শকক যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে যোৱাকালি প্ৰথম দিনা কাৰ্যসূচী হিচাপে যি দেওশাল মন্দিৰত যি মাংগলিক পূজা অৰ্চনাৰে জোনবিল মেলা আৰম্ভ হৈছিলে আৰু আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে এই যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে আছে মৎস্য চিকাৰ আছে আৰু কুকুৰা যুঁজ আছে আৰু যিহেতু আজি মুখ্যমন্ত্ৰী অহাৰ কথা আছিলে কিন্তু মুখ্যমন্ত্ৰী উপস্থিত থাকিব নোৱাৰিব আৰু সেই স্থানত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকিব আৰু 19গৰাকী যি মধ্য অসমত তিৱা ৰজা আছে এই তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান কৰিব আৰু তাৰ পিছতেই অহা কাইলৈ অৰ্থাৎ মেলা তৃতীয় দিনা যি অৰমবিল আছে অৰমবিলত মাছ ধৰা পৰ্ব আছে আৰু যি ৰজাৰ বা বিষয়া আছে এই মেলাথলী প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিব আৰু তাৰ পিছতে জোনবিল মেলাৰ অন্ত পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰণ।